অখিল গগৈ আপুনি জেলত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো বিচাৰে? বাহিৰত থকাটোৱে বিচাৰোঁ। I don't like Akhil Gogoi. কৃষকৰ প্ৰতিবাদটোক আপুনি সমৰ্থন কৰে নে নকৰে? 100% সমৰ্থন কৰোঁ। আৰু অখিল গগৈ যদি ইমান টাইমে বাহিৰত থাকিল হয় ইমানকেইটা তলকেইটা নবহিলে হয়। মাকে বহুত কষ্ট পাই আছে। অখিল গগৈটো জেলৰ বাহিৰত বিচাৰোঁ। কণ্ট্ৰভাৰ্চিয়েল কথা সুধিলে আৰু দিল্লীৰ যিটো কৃষক আন্দোলন হৈ আছে তালৈ আপোনাৰ সমৰ্থন আছে নে নাই? 100% আছে। নমস্কাৰ, আজি দিনটোৰ বিষয় হৈছে দিল্লীত কৃষকৰ প্ৰতিবাদ। কিন্তু দিল্লীৰ কৃষকৰ প্ৰতিবাদৰ সময়তে আমি গুৱাহাটীৰ ৰাইজৰ সৈতে কেতবোৰ কথা পাতিম। আমি জানিবলৈ চেষ্টা কৰিম দিল্লীৰ কৃষকৰ প্ৰতিবাদক তেওঁলোকে সমৰ্থন কৰে নে নকৰে। কৃষক বুলি ক'লে অখিল গগৈলৈ মনত পৰে। অখিল গগৈ জেলত আছে। গুৱাহাটীৰ ৰাইজে অখিল গগৈৰ মুক্তি বিচাৰে নে নিবিচাৰে? দিল্লীৰ কৃষক আন্দোলনক লৈ আমাৰ জনতা সজাগ হয় নে নহয়? অখিল গগৈৰ মুক্তিক লৈ বা জেলত থকাক লৈ আমাৰ ৰাইজ কিমান সজাগ আৰু সচেতন, আহক আমি জানিবলৈ চেষ্টা কৰোঁ। বাইদেউ ক'ৰ পৰা আহিছে? নগাঁৱৰ। আমি টাইম 8ৰ পৰা দুটা প্ৰশ্ন সুধিম আপোনাক। আজি যে দিল্লীত কৃষক আন্দোলন হৈ আছে আপুনি জানেনে? হয়, এই দিল্লীৰ যিটো কৃষক আন্দোলন হৈ আছে আপুনি সমৰ্থন কৰে নে নকৰে? সেইটো কৰোঁ, কাৰণ বহুত বস্তুবিলাকৰ দাম বেছি হৈছে আৰু জনসাধাৰণ মানে চলিব নোৱাৰা হৈছে। গতিকে সেইটো আন্দোলনটো কৰিছে, সেইটো উঠাই লৈ পেলাই চৰকাৰে কিবা তাৰ ব্যৱস্থা এটা কৰিব লাগে। অখিল গগৈ জেলত আছে। অখিল গগৈ জেলত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো বিচাৰে? তেওঁক উলিয়াই দিব লাগে, মুক্তি দিব লাগে, কাৰণ তেওঁ বহুতখিনি কষ্ট কৰিছে আমাৰ দেশৰ কাৰণে। তথাপি সেইকাৰণে তেওঁক ইমান দিন ৰাখিছে যিহেতু, আৰু তেওঁৰ মাতৃয়ে বহুতখিনি ভুগি আছে, সেইকাৰণে তেওঁক এবাৰ মানে উলিয়াই দিব লাগে। বাইদেউ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। অখিল গগৈ হয়, অখিল গগৈ আপুনি জেলত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো বিচাৰে? বাহিৰত থকাটোৱে বিচাৰোঁ। দিল্লীৰ যিটো কৃষকৰ আন্দোলন হৈছে তাক আপুনি সমৰ্থন কৰে নে নকৰে? কৰোঁ সমৰ্থন। একেটা প্ৰশ্ন আপোনালৈ। বাহিৰত থকাটো বিচাৰোঁ আৰু কৃষক আন্দোলনটো মানে সমৰ্থন কৰোঁ। অখিল গগৈ জেলত আছে। আপুনি অখিল গগৈ মুক্তি বিচাৰে নে জেলত থকাটো বিচাৰে? I don't like Akhil Gogoi. यू डोंट लाइक अखिल गगৈ। अखिल गगৈ का आप मुक्ति नहीं चाहते? नहीं. और दिल्ली में जो अभी कृषक आंदोलन चल रहा है उसका आप समर्थन करते हैं या नहीं करते? No. Why is there any specific cause? Nothing but the clause which the government has put its favor in the favor of the farmers only, I think. ক'ৰ পৰা আহিলে? গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি কেইটামান প্ৰশ্ন কৰিম হা। প্ৰথম কথা, আজি দিল্লীত কৃষকে তীব্ৰ প্ৰতিবাদ কৰিছে। কৃষকৰ প্ৰতিবাদটোক আপুনি সমৰ্থন কৰে নে নকৰে? 100% সমৰ্থন কৰোঁ, কিয়নো হয় নিশ্চয় নিশ্চয়। আপুনি? কৰোঁ, নিশ্চয় কৰোঁ। মইতো নিশ্চয় কৰোঁ। মই বি কৰতা হूँ। নিশ্চয় কৰিম আমি। ছাপোৰ্ট কৰিছোঁ আৰু কৃষকৰ হেৰিটো। অখিল গগৈ জেলত আছে। অখিল গগৈৰ মুক্তি বিচাৰে নে নিবিচাৰে? বিচাৰোঁ, তেখেত ওলোৱাটোৱে আমি বিচাৰি থাকোঁ, কামনা কৰি। অখিল গগৈৰ মুক্তি বিচাৰোঁ, কিয়নো তেওঁক প্ৰতিশোধমূলকভাৱে জেলত ভৰাই থোৱা হৈছে। তেওঁৰ ওপৰত বাৰে বাৰে গোচৰ জোৰ জাপি দিয়া হৈছে। अखिल गगৈ का मुक्ति आप चाहते हैं? हाँ, चाहता हूँ। आपको मालूम है अखिल गगৈ कौन है? नहीं बता। नहीं मालूम। नहीं। आपको मालूम नहीं? नहीं जी। অখিল গগৈ মুক্তি হোৱাটো আমি বিচাৰোঁ। অখিল গগৈ মুক্তি বিচাৰোঁ। অখিল গগৈৰ মুক্তি? অখিল গগৈ মুক্তি বিচাৰোঁ আমি। বহুতেই ইহঁতৰ মানে ই যিকণ কৰে ভাল কৰে। কামনা কৰিছোঁ যে সি জেলৰ পৰা সোনকালে ৰিহা হওক। জেলৰ পৰা ওলোৱা কথা আছিলে, ওলাই পেলাই আকৌ নাকচ কৰি দিছে। তেখেতৰ মানে কি মাকে বহুত কষ্ট পাই আছে। দুটা প্ৰশ্ন লৈ আপোনাৰ কাষলৈ আহিছোঁ। দিল্লীৰ যিটো কৃষক আন্দোলন হৈ আছে আপুনি সমৰ্থন কৰে? হয়, সমৰ্থন কৰোঁ মই। কি কাৰণে? মই এজন কৃষকৰ ল'ৰাই হয়, গতিকে মই কৃষক এইটো যিটো আন্দোলন চলি আছে এইটোত মই সমৰ্থন কৰোঁ। অখিল গগৈ আজি জেলত আছে। অখিল গগৈ আপুনি জেলত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো বিচাৰে? অখিল গগৈটো জেলৰ বাহিৰত বিচাৰোঁ। আমি অখিল গগৈ জেলৰ বাহিৰত বিচাৰোঁ আৰু আমি সকলোৱে তেওঁক সমৰ্থন কৰোঁ। তেওঁ যিটো আন্দোলনৰ কাৰণে লাগি আছে তেওঁক মানে মুকলিভাৱে লাগিব দিলে আমি সহযোগ কৰিম আৰু চবেই। বাইদেউ ক'ৰ পৰা আহিছে? শান্তিপুৰৰ পৰা আহিছোঁ। আমাৰ দুটা প্ৰশ্ন, একদম চিম্পুল প্ৰশ্ন। দিল্লীত যিটো কৃষক আন্দোলন হৈ আছে সেইটো আপুনি সমৰ্থন কৰে? সেইটো কৰোঁ আৰু অখিল গগৈ আপুনি মুক্তি বিচাৰে নে নিবিচাৰে? কণ্ট্ৰভাৰ্চিয়েল কথা সুধিলে মুক্তি হোৱাটোৱে বিচাৰোঁ। একেটা প্ৰশ্ন আপোনালৈ আহিছোঁ। অখিল গগৈৰ মুক্তি আপুনি বিচাৰে নে নিবিচাৰে? হয়, বিচাৰোঁ অখিল গগৈ। আৰু দিল্লীৰ যিটো কৃষক আন্দোলন হৈ আছে তালৈ আপোনাৰ সমৰ্থন আছে নে নাই? 100% আছে।
অখিল গগৈ যে জেলত আছে অখিল গগৈ আপুনি ৰিলিজ হোৱাটো বিচাৰে নে নিবিচাৰে Actually, if you wanted to say, then obviously we people have to means, you know, মানে আপুনি যিটো কৈছে যে অখিলকৈ ৰিলিজ কৰিব লাগে নে নাই মানে ইমানৰ আমাৰ চবে সন্মত তাক ৰিলিজ কৰিবই লাগে কাৰণ মাষ্ট বি ইমান দিনৰ পৰা মানুহজন জেলত আছে তো পৰিয়ালৰ কিবা এটা হ'ব পাৰে মে বি দেৰ ইজ ছামথিং হেভি প্ৰব্লেমছ ইন দ্য ফেমিলি চ' মে বি ফেমিলি ইছ্যুজ হৈ আছে চ' ফৰ ডেট মিনছ তাক ৰিলিজ কৰিবই লাগে আৰু অখিল গগৈ জেলত থকাটো বিচাৰে নে বাহিৰত থকাটো বিচাৰে এইটো কি ক'ম এতিয়া আপোনালোকে এনেকুৱা এটা কুৱেশ্যন সুধিলে এইটো চৰকাৰে ক'ব পাৰিব আমি কি ক'ম অখিল গগৈ का मुक्ति चाहते हैं कि नहीं चाहते না इसके बारे में कोई नहीं তেওঁ জেলত থকাটো বিচাৰে নে বাহিৰত থকাটো বিচাৰে বাহিৰত থকাটো ভাল আৰু দিল্লীত কৃষকৰ প্ৰতিবাদ হৈ আছে সমৰ্থন জনায় নে সমৰ্থন নজনায় ডোণ্ট চে অখিল গগৈ মুক্তি বিচাৰে নে জেলত থকাটো বিচাৰে অখিল গগৈ এটা বছৰে কাৰাৰুদ্ধ হৈ আছে আপুনি অখিল গগৈ জেলত থকাটো বিচাৰে নে মুক্তি বিচাৰে মুক্তিহে বিচাৰে অঁ আৰু দিল্লীত কৃষকৰ প্ৰতিবাদ হৈ আছে আপুনি কৃষকৰ প্ৰতিবাদৰ সমৰ্থন জনায় নে সমৰ্থন নজনায় ভালদৰে বুজি পোৱা নাই কি হৈ আছে তাত কি সমস্যা হৈ আছে মই নাজানো দিল্লীত যি কৃষকৰ প্ৰতিবাদ হৈ আছে তাক আপুনি সমৰ্থন জনায় নে কিন্তু মই বস্তুটোৱে বুজি পোৱা নাই কি হেৰি হৈ আছে আৰু এবছৰে কাৰাৰুদ্ধ হৈছে অখিল গগৈ গতিকে তেওঁৰ মুক্তি বিচাৰে নে তেওঁ জেলত থকাটো বিচাৰে কথাটো এতিয়াতো চবেই চায় যে তেওঁৰ নিচিনা মানুহ এজন মুক্ত বিচৰণ কৰক কিন্তু আইন যিটো লাগি আছে এইটোতো কাৰো ক'বলগীয়া একোৱেই নাই আমি সেনেকুৱা বিৰোধিতা কৰা নাই কিষাণৰ যিটো হক সেইটোতো পাবই লাগিব কাৰণ অন্যায় যদি নহয় আমি বাচিম কেনেকৈ অন্যায়ৰ যিটো হেৰি হৈ আছে কিন্তু সেইটো হ'ব নালাগিছিল আমাৰ ভাৰতবৰ্ষত কাৰণ এইটো কৃষি নিৰ্ভৰ দেশ সেই দেশত এই বস্তুটো হ'ব নালাগিছিলে অখিল গগৈ বহুত দিন জেলত আছে আপুনি অখিল গগৈ জেলত থকাটো বিচাৰে নে অখিল গগৈৰ মুক্তি বিচাৰে মুক্তি হোৱাটো বিচাৰোঁ আৰু দিল্লীত যিটো কৃষক আন্দোলন চলি আছে তাক আপুনি সমৰ্থন কৰে নে নকৰে সমৰ্থন এতিয়া কৰোঁ নে নকৰোঁ সেইটোহে মই ক'ব নোৱাৰিম দিল্লীত কৃষক আন্দোলন হৈ আছে আপুনি গম পায় কিহৰ বাবে হৈ আছে গম পায় শুনিছোঁ আৰু কৃষক আন্দোলন হৈ আছে বুলি কৃষকৰ হেৰিয়াত কিহৰ বাবে হৈছে গম পায় সেইটো গম নাপাওঁ এইবাৰ আমি গুৱাহাটীৰ গণেশগুৰিত আৰু এটা চিনাকি চেহেৰা গুৱাহাটী গণেশগুৰিৰ গণৰাজ্য দিৱসৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ ধন্যবাদ আমাৰ দুটা প্ৰশ্ন সুধিম দিল্লীত যে কৃষক আন্দোলন হৈ আছে আপুনি গম পায়নে শুনা পাইছোঁ অলপ অলপ দিল্লীৰ কৃষক আন্দোলনটো আপুনি সমৰ্থন কৰে নেকি নকৰোঁ নকৰে আৰু অখিল গগৈ জেলত আছে আপুনি অখিল গগৈৰ মুক্তি বিচাৰে নে জেলত থকাটো বিচাৰে নাই মুক্তি বিচাৰোঁ জেলত থকা বেয়া কথা কি কাৰণে নাই জেলত থকাই বেয়া আমি দুটা প্ৰশ্ন আজি লৈ আহিছোঁ প্ৰথম কথা দিল্লীৰ যিটো কৃষক আন্দোলন হৈছে সেইটো আপুনি সমৰ্থন কৰে আন্দোলনটো সমৰ্থন কৰোঁ আৰু অখিল গগৈৰ মুক্তি আপুনি বিচাৰে নে অখিল গগৈ জেলত থকাটো বিচাৰে অবভিয়াছলি মুক্তি পোৱাটোৱে বিচাৰোঁ সেইটো আৰু তেওঁকতো জেলত আৰু কিয় ৰাখি থ'ব লাগে এনে এজন অসমীয়া হিচাপে মইতো তেওঁক জেলৰ পৰা উলিওৱাটো বিচাৰোঁ জেলৰ পৰা বাহিৰত থকাটো বিচাৰোঁ আৰু কৃষক আন্দোলন হৈ আছে দিল্লীত তাক সমৰ্থন কৰে নে বিৰোধিতা কৰে আন্দোলনৰ ক্ষেত্ৰত কমেণ্ট নিদিওঁ বুলি ভাবিছোঁ মই এতিয়া যিটো দেখিছোঁ মানে অলপ পলিটিকেল যোনো দেখা পাওঁ আমি ইমানটো নাজানো ন দিল্লীত কি হৈ আছে ধৰি লওক দেখিছোঁ মিডিয়াতে আপোনালোকৰ যি দেখাইছে আৰু তথাপি কমেণ্ট নিদিওঁ মই একো কৃষক আন্দোলনৰ ওপৰত অখিল গগৈ জেলত আছে মুক্তি বিচাৰে নে জেলত থকাটো বিচাৰে মুক্তি বিচাৰোঁ দিল্লীৰ কৃষক আন্দোলনক সমৰ্থন কৰে নে বিৰোধিতা কৰে একচুৱেলি এতিয়া কি ক'ম এইটো এতিয়া ন' কমেণ্ট বুলিয়ে কৈছোঁ আৰু ককাইদেউ আপোনাৰ ঘৰ ক'ত গোৱালপাৰা অখিল গগৈ জেলত আছে অখিল গগৈ জেলত থকাটো বিচাৰে নে মুক্তি হোৱাটো বিচাৰে মুক্তি হোৱা বিচাৰে আৰু দিল্লীত যে কৃষক আন্দোলন হৈ আছে ইমান বৃহৎ প্ৰতিবাদ হৈছে আপুনি গম পায় সেই কৃষক আন্দোলনক আপুনি সমৰ্থন কৰে নে বিৰোধিতা কৰে সমৰ্থন কৰে দাদা আমি টাইম এটৰ পৰা আহিছোঁ গণৰাজ্য দিৱসৰ আমি দুটা একদম ইজি প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ দেই প্ৰথম প্ৰশ্নটো আমি সুধিছোঁ যে অখিল গগৈৰ মুক্তি বিচাৰে নে জেলত থকাটো বিচাৰে আমি মুক্তি বিচাৰোঁ অখিল গগৈ একদম ধ্ৰুৱ সত্য মুক্তিটো লাগে আমাক কাৰণ এইটো এনেই ফচাই থৈ দিছে মানুহজনৰ কোনো হেৰি নোহোৱা কৰি এতিয়া কিবা এটা ৰায় লাগে আমাক আপুনি হয় মুক্তি দিব লাগে মুক্তি বিচাৰে হয় আমি আৰু এজনৰ কাষলৈ যাম
অখিল গগৈৰ মুক্তি বিচাৰে আৰু দিল্লীৰ যিটো কৃষক আন্দোলন হৈ আছে ককাইদেউ দিল্লীৰ যিটো কৃষক আন্দোলন হৈ আছে কৃষক আন্দোলন আপুনি সমৰ্থন কৰেনে দিল্লীৰ কৃষক আন্দোলনক সমৰ্থন কৰেনে কৰোঁ আৰু অখিল গগৈৰ মুক্তি বিচাৰেনে বিচাৰোঁ মুক্তিটো পাব লাগে তেওঁ অখিল গগৈৰ মুক্তি বিচাৰে অঁ মুক্তি বিচাৰোঁ মুক্তি দিব লাগে অখিল গগৈ আৰু দিল্লীৰ প্ৰতিবাদ হৈছে কৃষকৰ সেই প্ৰতিবাদলৈ আপোনাৰ সমৰ্থন আছে নে নাই আছে কিয় নাথাকোঁ আমিতো কৃষকের মানুষ কৃষকের কাম করে থাকোঁ দাদা দুটা প্ৰশ্ন আছিলে দিল্লীত কৃষকৰ প্ৰতিবাদ হৈ আছে আপুনি সমৰ্থন জনায় নে বিৰোধিতা কৰে মই সমৰ্থক কৰোঁ আৰু অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে তেওঁ বাহিৰত থকাটো বিচাৰে জেলৰ নে জেলৰ ভিতৰত থকাটো বিচাৰে নাই জেলৰ বাহিৰত থকাটো বিচাৰোঁ এতিয়া সমৰ্থনে কৰিব লাগিব না আৰু অখিল গগৈ জেলত আছে মুক্তি হোৱাটো বিচাৰে নে জেলত থকাটো বিচাৰে এতিয়া এইটো কেনেকৈ ক'ম ক'ব নোৱাৰি এইটো নাই মইতো অখিল গগৈ ওলোৱাটো বিচাৰোঁ হয় দিল্লীত কৃষকৰ প্ৰতিবাদ হৈ আছে দিল্লীত কৃষকৰ প্ৰতিবাদ হৈ আছে দিল্লীত প্ৰতিবাদটো হ'বই কাৰণ এই যে আমাৰ এই আপুনি সমৰ্থন কৰে নে বিৰোধিতা কৰে নে আমি সমৰ্থন কৰোঁ অকণমান সময় অলপ সময় ৰখাইছোঁ দুটা প্ৰশ্ন আছে অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে জেলৰ ভিতৰত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো বিচাৰে জেলৰ বাহিৰত থকাটো বিচাৰোঁ জেলৰ বাহিৰত থকাটো বিচাৰোঁ আমি জেলৰ বাহিৰত থকা বিচাৰোঁ জেলৰ বাহিৰত থকাটো আৰু দিল্লীত কৃষকৰ প্ৰতিবাদ হৈ আছে কৃষকৰ প্ৰতিবাদক সমৰ্থন জনায় নে বিৰোধিতা কৰে আমি কৃষকৰ প্ৰতিবাদ সমৰ্থন কৰোঁ আমি সমৰ্থন জনাওঁ সমৰ্থন কৰোঁ নিশ্চয়কৈ সমৰ্থন কৰোঁ আমি সকলো ৰাইজে মুক্তি হোৱাটোৱে বিচাৰোঁ ড্ৰাইভাৰ সন্থাই নাই মুক্তি হোৱাটোৱে আমাৰ কাৰণে কামনা আৰু গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ দুটা প্ৰশ্ন অখিল গগৈ জেলত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো বিচাৰে অখিল গগৈ আমি তেওঁক এতিয়া বাহিৰত থকাটোৱে বিচাৰোঁ কাৰণ তেওঁ বাহিৰত থাকিলে আমাৰো ভাল ৰাইজৰো ভাল আৰু দিল্লীৰ যি কৃষক আন্দোলন হৈছে সেই কৃষক আন্দোলনৰ প্ৰতি আপোনাৰ সমৰ্থন আছে কৃষক আন্দোলনত সম্পূৰ্ণ সমৰ্থন আছে কাৰণ আমিও এজন কৃষকৰে ল'ৰা আমাৰ দেউতাহঁতেও খেতিয়ে কৰে এই গতিকে আমাৰ সেইটো ৰিলেশ্যন আছে গতিকে কৃষকৰ প্ৰতি আমি পূৰা সমৰ্থন কৰিছোঁ এইটো দাদা ক'ত ঘৰ আপোনাৰ নুনমাটি অখিল গগৈ জেলত থকাটো বিচাৰে নে জেলৰ বাহিৰত থকাটো নিবিচাৰোঁ জেলত বাহিৰত থকাটোৱে বিচাৰোঁ আৰু অখিল গগৈ যদি ইমান টাইমে বাহিৰত থাকিলে হয় ইমানকেইটা টলগেটে নবহিলে হয় গুৱাহাটী চিটিত বা গুৱাহাটীৰ বাহিৰত হয়তো টলগেট বন্ধ হৈ গ'লে হয় মানুহ আন্দোলন কৰি কেনে হ'লেও বন্ধ কৰা গ'লে হয় আপুনি উবেৰ চলাই নেকি অ'লা চলাওঁ মই অ'লা চলাই টোল গেটৰ বাবে সমস্যা হৈছে বহুত সমস্যা সোণাপুৰ গ'লে আপোনাৰ প্ৰায় আপ এণ্ড ডাউন 100-150 টকা দিব লাগে বাইটা চাৰি গ'লে পিনে আপোনাৰ 110 টকা দিব লাগে ৰহাত গ'লেও আপোনাৰ আপ এণ্ড ডাউন প্ৰায় 190 দিব লাগে এক্সট্ৰা পইচা গৈ আছে আমাৰ এইখিনি অখিল গগৈ জেলৰ বাহিৰত থকালে টোল গেট নহ'লেহেঁতেন দিল্লীৰ যিটো কৃষক আন্দোলন হৈছে সেইটো আপুনি সমৰ্থন কৰে কৰোঁ আৰু কৃষকৰ আন্দোলনটো আমিও সমৰ্থন কৰোঁ নকৰিলে নহ'ব কাৰণ বস্তুৰ দাম বহুত বাঢ়ি যাব যিহেতু কম পইচাত কিনি কেনে বেছি দামত বিক্ৰী কৰিছে চৰকাৰে আমিতো বেছি দামত কিনি কেনে খাব লগা হৈছে कितने दिन से असम में हम 30 साल से अखिल गगৈ को आप जानते हैं जानते हैं आप क्या चाहते हैं उसका मुक्ति वो जेल में रहे या बाहर में रहे क्या चाहते हैं आप नहीं बाहर निकल जाना चाहिए अखिल गगৈ को बाहर निकलना चाहिए निकलना चाहिए अखिल गगৈ को जानते हैं आप हाँ वकील को जानते हैं वो जेल में रहना चाहिए या बाहर में रहना चाहिए वकील को आपको बाहर में रहना चाहिए जेल जेल में रहना जेल में चाहिए? नहीं अच्छा बाहर में रहना चाहिए निकल जाना चाहिए बाहर में नहीं रहना चाहिए निकल जाना चाहिए मतलब जेल में रहना चाहिए बाहर में बाहर में रहना चाहिए निकल जाना चाहिए आप अखिल को जानते हैं आप हाँ वकील के तो जानते हैं ओके क्या चाहते हैं आप वो जेल में रहे या बाहर में रहे बाहर में रहने से अच्छा हो उसका मुक्ति चाहते हैं आप मतलब मुक्ति चाहते हैं उसका जेल से हाँ मुक्ति चाहते हैं অখিল গগৈক আপুনি চিনি পায় অঁ চিনি পাওঁ অখিল গগৈ বহুত দিন ধৰি জেলত আছে আপুনি কি ভাবে যে অখিল গগৈ জেলতে থাকিব লাগে নে জেলৰ বাহিৰত আহিব লাগে বাহিৰত আহিব লাগে ভাল মানুহ হয় ইয়াৰ নিচিনা মানুহটো নাপায় আৰু এইটো অখিল গগৈ বাহিৰত আহিলেই ভাল আমি ভাল পাওঁ অখিল গগৈক